हेलो गुड इवनिंग एवरीवन কেনেকা আছে আপোনালোকে আশা কৰিছো সবে ভালে আছে আৰু সবে মস্তিকে মজা আছে নিজৰ প্ৰস্তুতি চলাই আছে ঠিক আছে কিন্তু প্ৰস্তুতি চলাই থাকিলে নহব কাৰণ যিটো কনসেপ্ট থাকে সেই কনসেপ্টটো লব লাগিব আৰু তেনেকা ধৰণৰ কনসেপ্ট আপুনি ক'ত পাব আপুনি পৰ্টন নকৰিতে পাব ঠিক আছে কিন্তু এতিয়া কথাটো হল আমি যেনেকে সদায় ভিডিও দি আছো ফাৰ্স্ট আমাৰ দুটা ভিডিও গৈছে অলৰেডি সিম্পলিফিকেশন আমি তাতে কৈ দিছো যদি আপোনালোকৰ কিবা কোৱেৰিজ থাকে কিবা অসুবিধা থাকে তেনে নিশ্চয় আমাক কমেন্ট সেকশনত জনাই দিব মোৰ এইটো অসুবিধা আছে এনেকা ধৰণৰ প্ৰবলেমটো আপোনালোকে আপন কৰি দিয়ক ঠিক আছে মই নিশ্চয় কৈ দিম আপোনালোকৰ পাৰ্সোনালি কৈ দিম দৰকাৰ পৰে ভিডিও বনাই দিম যোৱাকালি নাম্বাৰ সিস্টেমৰ পাৰ্ট 1 টো আমি কমপ্লিট কৰিলো আজি আমি নাম্বাৰ সিস্টেমৰ পাৰ্ট 2 ষ্টাৰ্ট কৰিম ঠিক আছে আপোনালোকে যেনেকে মোৰ ভিডিওখিনি চাই আছে মই বহুত আপোনালোকক ধন্যবাদ যাচিছো কিন্তু লগতে আপোনালোকে পাৰিলে মোৰ ভিডিওখিনি শেয়াৰ কৰিব ঠিক আছে কাৰণ যোৱাকালি এজনে মোক কৈছে যে মই ইয়াতে মেটেৰিয়েলছ বোৰ ভাল দি আছো কিন্তু সেই হিসাব মতে মোৰ সাবস্ক্রাইব আৰু ভিউজ আহা নাই ঠিক আছে তো যদি কোনোবাই চাই আছে আপোনালোকে চাব একচুয়ালি কেনেকা ধৰণৰ মেটেৰিয়েলছ দি আছো সঁচাকে মই বহুত কষ্ট কৰি বহুত ধুনিয়া প্ৰশ্ন লৈ আহিছো আৰু সলিউশনৰ কাৰণে দি আছো তো আপোনালোকে কি কৰিব পাৰিলে প্লিজ নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব ভিডিওখিনি মানে আগুৱাই দিব যাতে বেলেগে চাব পাৰে ইমান ধুনিয়া মেটেৰিয়েলছ ইমান ধুনিয়া মানে কোৱালিটি মেটেৰিয়েলছ আছে ইয়াতে কোৱালিটি মানে এনেকা নহয় জিটি মই কৰি দিছো আৰু ঠিক আছে এনেকা ধৰণৰ আপোনালোকে শেয়াৰ কৰিব প্লিজ এটো মোৰ আপোনালোকৰ অনুৰোধ এটা থাকিল শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব লগতে নিজৰ ফ্ৰেণ্ডছ কি কয় এটো নিজৰ ভিডিওটো লাইক কৰিবলৈ নেপাহৰিব ঠিক আছে আৰু যদি কিবা কোৱেৰিজ থাকে কিবা অসুবিধা থাকে কিবা পাৰ্সোনাল টপিকত কিবা এটা পাৰ্টিকুলাৰ টপিক এটা যদি কিবা অসুবিধা আপোনাৰ থাকে তেনেহলে নিশ্চয় আমাক কমেন্ট সেকশনত জনাই দিব আমি আপোনাক সহায় কৰিবলৈ সদায় হাজু আছো ঠিক আছে যেনেকৈ আমি কৰি আছো প্ৰশ্নখিনি কৰাৰ আগতে সৰু সৰু অকমান আমি কি লয় এটো মানে নলেজখিনি লৈ লওঁ আজি আমি ঠিক তেনেকৈ লৈ লওঁ ঠিক আছে ইয়াতে চাব মই আজি একেবাৰে ধুনিয়াকে সৰু সৰু কিছুমান নলেজ আছে এইবোৰ লৈ লওঁ আপোনালোকে ইয়াতে চাব মই কেনেকৈ কৰি আছো ঠিক আছে ঠিক আছে এতিয়া আপোনালোকে ইয়াতে চাব এটা কথা যদি মই এটো মোৰ আগৰ ভিডিওবোৰ চাব তাতে মই কৈ দিছো যদি কোনো এটা সংখ্যাক 11 দি হৰণ কৰিব লাগে 11 দি হৰণ কৰিব লাগে তেনেহলে কি হ'ব লাগিব ধৰি লওক কিবা এটা সংখ্যা আছে 2 3 4 5 ঠিক আছে 2 3 4 5 তাৰ পিছত আছে ধৰি লওক 2 এইটো এটা সংখ্যা দিয়া আছে কৈছে এই সংখ্যাটোক 11 দি হৰণ কৰিব পাৰিম নে নোৱাৰিম তেতিয়া আমি এটা বস্তু চাব লাগিব অল্টাৰনেট নাম্বাৰছ কেইটাৰ যোগফলটো চাব লাগিব 2 + 4 কৰিলে কিমান হ'ব 6 6 + 4 কৰিলে কিমান হ'ব 8 আৰু বাকি থকা অল্টাৰনেট নাম্বাৰ কি আছে 3 + 5 কিমান হ'ব 8 যদি অল্টাৰনেট নাম্বাৰছ কেইটাৰ পাৰ্থক্য 0 আহে নতুবা 11 আহে নতুবা 22 আহে মানে আলটিমেটলি কি 0 বা 11 ৰ গুণিতক আহিব লাগিব তেতিয়াহে আমি ক'ব পাৰিম যে এই সংখ্যাটো 11 ৰে হৰণ যাব বাট কিবা কাৰণত যদি আপোনালোকৰ পাৰ্থক্যটো 11 দি হৰণ নোযোৱা আহে বা 0 নাহে সাপোজ ধৰি লওক পাৰ্থক্যটো কিমান আহিছে 1 আহিছে 2 আহিছে তেতিয়া হলে কিন্তু নহব তেতিয়া হলে আপোনালোকক কি কৰিব লাগিব ডাইৰেক্ট কৈ দিব লাগিব যে এই সংখ্যাটো 11 দি হৰণ নাযাব সিম্পল কথা মই সিম্পল ভাবে বুজাই দিছো আপোনালোকে চাব প্ৰশ্ন ইয়াৰ ওপৰত আছে চাব ধুনিয়াকৈ আমি কৰিম তাৰ পিছত আপোনালোকে ইয়াতে চাব ধৰি লওক আপোনাৰ ওচৰত এটা সংখ্যা আছে n আৰু ইয়াক হৰণ কৰিব লাগে n - 1 দি কথাটো বুজি পাইছে কিবা এটা সংখ্যা আছে n ইয়াক হৰণ কৰিব লাগে n - 1 দি সাপোজ ঠিক আছে তেনেহলে এনেকা যদি থাকে তেনেহলে n যদি আমি n ক n - 1 ৰে হৰণ কৰো তেনেহলে ভাগশেষ কিমান থাকিব ভাগশেষ নিশ্চয় কিমান থাকিব 1 থাকিব ঠিক আছে ভাগশেষ 1 থাকিব কিন্তু এতিয়া এই n ক যেতিয়া মই n স্কয়াৰ কৰি দিম আৰু ইয়াক কিহেৰে হৰণ কৰিম n - 1 ৰে কৰিম ঠিক তেনেকা সেম টু সেম ভাগশেষ ইয়াতো 1 এ থাকিব উদাহৰণৰ সহায়ত বুজাই দিম আপোনালোকে চাব এনেকা ধৰণৰ প্ৰশ্ন আজিকালি বহুত দেখা গৈছে সেই কাৰণে মই এই পাৰ্টিকুলাৰ মানে এই মানে পাৰ্সোনালি এই বস্তুটো বুজাই আছো আপোনালোকে চাব কেনেকৈ কৰিব লাগে n ক যদি সাপোজ ধৰি লওক কিবা এটা এক্সাম্পল লৈছে আপুনি কি এক্সাম্পল লৈছে কি যিকোনো এটা এক্সাম্পল ল'ব পাৰে আপুনি কি এক্সাম্পল লৈছে ধৰি লওক আপুনি এটা এক্সাম্পল লৈছে 6 ক কিহেৰে হৰণ কৰিব 5 কাৰণ ইয়াতে কি আছে n আছে n - 1 6 আছে 6 - 1 5 এ হ'ব এতিয়া 6 ক যদি মই 5 ৰে হৰণ কৰো মোৰ ভাগশেষ কিমান থাকিব মোৰ ভাগশেষ থাকিব 1 এতিয়া 6 স্কয়াৰ যদি মই কৰি দিও 6 স্কয়াৰ কৰিলে মোৰ কিমান হ'ব নিশ্চয় আপোনালোকে গম পাইছে 6 স্কয়াৰ মানে মোৰ 36 এতিয়া 36 ক মই যেতিয়া আকৌ n - 1 মানে 5 ৰে হৰণ কৰিম তেতিয়া কিমান হ'ব 36 ক মই যেতিয়া 5 ৰে হৰণ কৰিম 5 7 যা 35
ভাগশেষ কিমান থাকিব আকৌ 1 থাকিব এই বস্তুৰ কনসেপ্টটো আপোনালোকৰ মনত ৰাখিব লাগিব আৰু এই কনসেপ্টৰ ওপৰত আজিকালি বহুত বেছি প্ৰশ্ন দি আছে বহুত বেছি মই অকনমান কোৱা নাই বহুত বেছি প্ৰশ্ন দি আছে ভালদৰে চাব দে এনেকা ধৰণৰ কনসেপ্টটো মনত ৰাখিব ঠিক আছে আপুনি যদি কৈছে যে ইয়াতে n স্কয়াৰ বুলি কৈছো মই ইয়াতে n কিউব হ'ব পাৰে আলটিমেটলি কি হ'ব পাৰে n ৰ ওপৰত যি কোনো এটা পাৱাৰ দিব পাৰে ঠিক আছে ইয়াতে যদি মই 6 কিউব লৈছো যি কোনো পাৱাৰ নিদিয়ে কিয় ভাগশেষ সদায় 1 থাকিব ইয়াতে 6 কিউব মানে কিমান 216 ইয়াক যদি মই 5 দি হৰণ কৰো তেনেহলে নিশ্চয় আপোনালোকে গম পাইছে 216 ইয়াক যদি 5 দি হৰণ কৰো 5 4 গুণ 20 ইয়াতে 1 থাকিব 16 5 3 গুণ 15 আকৌ ভাগশেষ কিমান আহিব 1 ভাগশেষ সদায় সেম টু সেম আহিব কনফার্ম থাকক এইটো ঠিক আছে এটো কনফার্ম থাকক আৰু যোৱাকালি লাষ্ট ভিডিওত মই এটা সৰু এটা কনসেপ্ট দিছিলো এই কনসেপ্টটো মনত ৰাখিব আজি ইয়াৰ ওপৰতো প্ৰশ্ন আছে কিছুমান আপোনালোকে ভালদৰে চাবা ঠিক আছে কি আছে ইয়াতে মই কৈছিলো ভাজ্য যিটোক আমি ভাগ কৰিম তাৰ পিছত হয় ভাজক যিটোৰে আমি ভাগ কৰিম তাৰ পিছত হয় ভাগ পূৰণ ভাগফল মানে যিটো আমি ফলটো পাম ভাগ কৰাৰ পিছত ফলটো যিটো পাম তাৰ পিছত আহে ভাগশেষ যিটো আমাৰ বাকি থাকে লাষ্টত আমি আৰু ভাগ কৰিব নোৱাৰিম ঠিক আছে এই কনসেপ্টটো আপোনালোকে ভালদৰে মনত ৰাখিব এই কনসেপ্টৰ ওপৰত কিন্তু প্ৰশ্ন আজিকালি দেখা গৈছে কাৰণ বহুত আগতে এই কনসেপ্টৰ প্ৰশ্ন একেবাৰে খুধাই নাছিলে কিন্তু আজিকালি অকনমান স্মাৰ্ট হৈছে বোৰ্ডে কি কৰি আছে এতিয়া চেঞ্জ কৰিছে অকনমান সিস্টেম চেঞ্জ কৰিছে আৰু এইখিনি সৰু সৰু কনসেপ্টৰ ওপৰতে কিন্তু প্ৰশ্ন উঠে তো আপোনালোকে হাজু হৈ থাকিব এনেকা কেতিয়াও নকৰিব যে মানে যেনেকে চলি আছে চলিব দিয়ক মানে এনেকা ধৰণৰ প্ৰশ্ন আজিকালি কিন্তু বহুত দেখা দিছে ঠিক আছে চাব আপোনালোকে কেনেকৈ কৰিব লাগে এনেকা ধৰণৰ প্ৰশ্ন থাকে তাৰ পিছত লগতে আৰু এটা কনসেপ্ট মই আপোনালোকক দিব বিচাৰিছো ইয়াতে কিবা এটা ডাঙৰ সংখ্যা দি এটা সংখ্যাক হৰণ কৰিলে যদি ভাগশেষ থাকে সেম কে আপোনাক খুদিব যে এতিয়া এইটোৰে হৰণ কৰিলে ভাগশেষ কিমান থাকিব সিম্পল কথা সাপোজ ধৰি লওক আপোনাক মই সৰু সৰু কনসেপ্ট দি বুজাই আছো সাপোজ ধৰি লওক আপোনাক এটা সংখ্যা দিছে কিমান দিছে ধৰি লওক ইয়াতে কিমান দিছে 76 এতিয়া কৈছে 76ক 12 ৰে হৰণ কৰিলে ঠিক আছে 76ক 12 ৰে হৰণ কৰিলে ভাগশেষ কিমান থাকে চাই লওক 76 ক মই 12 দি হৰণ কৰো কিমান হ'ব 6 12 গুণ 72 ইয়াতে থাকিব 4 তাৰপৰা ভাগশেষ কিমান আছে মোৰ 4 আছে কিমান আছে 4 আছে কোশ্চেনটো এনেকৈ দিব যে 76ক 12 ৰে হৰণ কৰিলে ভাগশেষ 76 বুলি নকব কব এটা সংখ্যাক এটা সংখ্যাক 12 ৰে হৰণ কৰিলে মই ডাইৰেক্ট লিখিছো শর্টকাটত লিখিছো ভাগশেষ কিমান থাকে ভাগশেষ 4 থাকে হেই একে সংখ্যাক 3 ৰে হৰণ কৰিলে ভাগশেষ কিমান থাকিব সিধা কথা সৰু কথা ভালদৰে চাব ইয়াতে মই কি ক'ব বিচাৰিছো একচুয়ালি ঠিক আছে এতিয়া মই যেনেকৈ এক্সাম্পল ল'ব বিচাৰিছো যেতিয়া 12 ৰে মই 76 ক হৰণ কৰিম ভাগফল 6 আৰু ভাগশেষ মোৰ 4 আহিছে কিন্তু এই একে 76 ক মই যে 3 ৰে হৰণ কৰিম তেতিয়া মোৰ ভাগশেষ কিমান হ'ব চাওক ইয়াতে 76 ক মই যে 3 ৰে হৰণ কৰিম 3 2 গুণ 6 ইয়াতে 1 থাকিব 16 3 5 গুণ 15 ইয়াতে 1 আহিব ভাগশেষ কিমান আহিছে 1 কিন্তু আপুনি এই সংখ্যাটো নাজানে তেতিয়া কি কৰিব এতিয়া এটা বস্তু আপুনি নোটিস কৰকচোন মই g2 দি ভাগ কৰিছো তাক 3 ৰে ভাগ যায় না নাযায় অবভিয়াসলি যায় তো যদি 12 এটা সংখ্যা হৰণ কৰিব পাৰে তেনেহলে 3 হয় সংখ্যাটো হৰণ কৰিব কাৰণ 12 3 হৰণ কৰিব 3 12 হৰণ কৰিব পাৰে সিম্পল কথা তেনেহলে 12 দি হৰণ কৰি ভাগশেষটো চাই থাকিব কিয়নো কাৰণ ভাগশেষ কেতিয়াও 12 কে ডাঙৰ হ'ব নোৱাৰে যেটো আমি হৰণ কৰিম হেতুকে ডাঙৰ হ'ব নোৱাৰে কিন্তু এতিয়া আমি জানো 12 এ 76 ক হৰণ কৰাৰ পিছত 72 আহিছে এই 76 টোক 3 এ হৰণ কৰিব পাৰিব মেইন কথাটো কি হল এই 4 কেতিয়া হৰণ কৰিলে হৈ গল 4 যদি আমি 3 ৰে হৰণ কৰি দিও 3 1 গুণ 3 ভাগশেষ 1 দুটা সেম আহিব যেটো এক্সট্ৰা এমাউন্ট আছে হেতু ডাইৰেক্ট হৰণ কৰি দিলে হৈ গল বাকি আৰু একো মাথা লগাব লাগে একো নাই ইয়াতে সিম্পল কথা ঠিক আছে ইমান এটা কঠিন নহয় ইয়াতে সিম্পলি আপোনাক যদি কৈছে যে কিবা এটা সংখ্যাক সাপোজ ধৰি লওক 14 ৰে হৰণ কৰিলে ভাগশেষ কিমান থাকে ইয়াতে ধৰি লওক ভাগশেষ 14 ৰে হৰণ কৰিলে ধৰি লওক ভাগশেষ থাকে 10 তেনেহলে সেই একে সংখ্যাক 7 ৰে হৰণ কৰিলে ভাগশেষ কিমান থাকে
এতিয়া 14 ৰে হৰণ কৰিলে 10 থাকে 14 ৰে যিটো হৰণ কৰিব 7 ও হেতু হৰণ কৰিব পাৰিব তাৰ মানে 14 ৰে যিমান বাৰ হৰণ কৰিছে 7 ৰে কাটি দিছে ইমানখিনি বাকি এক্সট্ৰা 10 থাকে এতিয়া এক্সট্ৰা 10 ক মই যেতিয়া 7 ৰে হৰণ কৰিম তেতিয়া কিমান হ'ব 7 1 গুণ 7 ভাগশেষ 3 থাকিব আপুনি ডাইৰেক্ট ভাগশেষক হৰণ কৰি দিব লাগিব বাকি গোটেইখিনি সংখ্যা হৰণ কৰিব দৰকাৰ নাই আৰু দৰকাৰ নাই কেনেকে আমি সংখ্যাটো নাজানো নহয় কি আছে ডাইৰেক্ট যেটো ভাগশেষ থাকিব হেতু হৰণ কৰি দিলে কাম খতম ইয়াতে ঠিক আছে আশা কৰিছো আপোনালোকে এই হৰু হুৰা কনসেপ্টখিনি বুজি পাইছে এতিয়া আমি প্ৰশ্নৰ পিনে আগবাঢ়িম আৰু চাম ইয়াতে একচুয়ালি প্ৰশ্নবোৰ কেনেকে কৰিব লাগে ঠিক আছে আপোনালোকে চাব ইয়াতে ঠিক আছে তো প্ৰথম প্ৰশ্নটো আমাৰ ইয়াতে আছে ডাইৰেক্ট সিধা কথা আমি ডাইৰেক্ট সমাধান কৰিম ইয়াতে কি আছে ইয়াতে if 86z45 is completely divisible by 11 যদি এই সংখ্যাটো আমি 11 ৰে হৰণ কৰিব পাৰি then what is the value of z তেনেহলে z ৰ ভ্যালু কিমান হ'ব মই অকনমান আগতে কৈছো 86z45 ইয়াক যদি আমি 11 দি হৰণ কৰিব যাও তেনেহলে অল্টারনেট নাম্বার কেটাৰ যোগফলৰ পাৰ্থক্য কিমান হ'ব লাগিব হয় 0 নহলে 11 ৰ গুণিতক এতিয়া অল্টারনেট নাম্বার কেটা যোগ কৰো 8 + z + 5 8 + 5 কিমান হ'ব 13 13 + z কাৰণ আমি z টো তো যোগ কৰিব নোৱাৰিম ঠিক আছে আৰু অল্টারনেট বাকি থকা অল্টারনেট নাম্বার কেটাৰ পাৰ্থক্য 6 + 4 কিমান হ'ব -10 ইকুৱেলছ টু এটো কিমান আহিব লাগিব হয় 0 আহিব লাগিব নহলে 11 আহিব লাগিব নহলে কিবা এটা আহিব লাগিব এতিয়া আপোনালোকে ইয়াতে এটা বস্তু নোটিস কৰক ইয়াতে অলৰেডি আছে 13 13 ৰ পৰা 10 গলে থাকিব কিমান 3 + z 3 + z তো 0 ৰ তো সমান হ'ব নোৱাৰে z টো কিবা এটা বহাব লাগিবই আমাক 0 বহালেও 3 হ'ব 1 বহালেও 2 4 হ'ব 2 বহালেও 3 + 2 5 হ'ব কিন্তু এতিয়া z টো আমি কি বহাব লাগিব 0 নহয় নাই একো আপত্তি নাই 11 তো বনাব পাৰিম 3 ৰ লগত কি প্লাস কৰিলে 11 আহিব 3 ৰ লগত 8 প্লাস কৰিলে 11 আহিব তাৰ মানে z ৰ মান মই 8 বহাব লাগিব তেতিয়াহে মই 11 ৰ গুণিতক পাম তাৰ মানে z ৰ মানটো আমাৰ আহিব c 8 কাৰণ 3 ৰ লগত 8 প্লাস কৰিলে 11 আৰু 11 দি তেতিয়াহে হৰণ যাব যেতিয়া আমি 11 ৰ গুণিতক পাম ঠিক আছে আশা কৰিছো আপোনালোকে বুজি পাইছে নেক্সট এটা প্ৰশ্ন দিয়া আছে ইয়াতে কি প্ৰশ্ন দিছে চাব আপোনালোকে when a number n is divided by 7 n এটা সংখ্যা আছে হাতেৰে হৰণ কৰা then the remainder of 10 is 4 তেনেহলে ভাগশেষ কিমান থাকে 4 থাকে এতিয়া কৈছে what will be the remainder when 13n is divided by 7 এটা সংখ্যা আছে n ইয়াক যেতিয়া মই হাতেৰে হৰণ কৰো মোৰ ভাগশেষ হাতত কিমান থাকে মোৰ ভাগশেষ হাতত থাকে 4 এতিয়া মোক প্ৰশ্নটো সুধিছে যে যদি মই এটা 13n ক হৰণ কৰো যদি মই 13n ক হৰণ কৰো 13 পূৰণ কৰাৰ পিছত তেতিয়া মোৰ ভাগশেষ কিমান হ'ব সিধা কথা আপোনালোকে ইয়াতে কি কৰিব 13n আপোনালোকে এইখিনি আপোনালোকক এনে মাথা বেয়া কৰিবৰ কাৰণে দিছে ঠিক আছে একচুয়ালি ভাগশেষ যদি 4 থাকে ইয়াৰ লগত 13 পূৰণ কৰাৰ লগে লগে ইয়াৰ লগত 13 পূৰণ হ'ব তাৰ মানে আলটিমেটলি মোৰ 13 * 4 কিমান আহিব 52 এতিয়া মই নাজানো নহয় নাম্বাৰটো কি মই নাম্বাৰটো উলিয়াব নোৱাৰিম মোৰ ভাগশেষ জানো এতিয়া 13 দি পূৰণ কৰিছে মানে কি n ক পূৰণ কৰা মানে কি ভাগশেষও তাৰ ভিতৰত আছে ভাগশেষৰ লগতো পূৰণ হ'ব 13 * 4 52 এতিয়া এই 52 ক মই 7 দি হৰণ দিব লাগিব 7 দি হৰণ দিলে কিমান হ'ব আপোনালোকে কওক এতিয়া 7 দি হৰণ দিলে কিমান 7 7 49 ভাগশেষ মোৰ কিমান থাকিব 3 তাৰ মানে সেই সংখ্যাটোক যেতিয়া মই 13 দি পূৰণ কৰিম তাৰ পিছত যদি মই 7 ৰে হৰণ কৰো ভাগশেষ মোৰ 3 থাকিব কাৰণ মই সংখ্যাটো নাজানো এতিয়া ইয়াতে মাথা লগাই লাভ নাই যে সংখ্যাটো কি হ'ব n হ'ব উলাবই নোৱাৰে আপোনালোকে ডাইৰেক্ট সিধা কথা ভাগশেষক 13 দি পূৰণ কৰিব 7 দি হৰণ কৰিব আৰু হৰণ কৰাৰ লগে লগে যেটো ভ্যালু হ'ব হেতুক আকৌ 7 ৰে হৰণ কৰিব হৰণ কৰাৰ পিছত যেটো বাকি থাকিব হেতুই আমাৰ आंसर হৈ যাব সিধা কথা তাৰ পিছত এটো চাব দুনিয়া এটা প্ৰশ্ন আছে কি প্ৰশ্ন আছে 36 এটো আপোনালোকে পূৰণ বুলি নেভাবিব এটো একচুয়ালি x হয় 36x60 এই সংখ্যাটোক 72 দি হৰণ যায় কিমান দি হৰণ যায় 72 এতিয়া তেনেহলে x ৰ মানটো কিমান হ'ব নিম্নতম মানৰ কথা সুধিছে ইয়াতে ডাইৰেক্ট আপোনালোকে এটা কথা 72 আমি 72 নিয়ম নাজানো নহয় 72 বহুত ডাঙৰ এটা নাম্বার হয় 72 নিয়ম আমি নাজানো কিন্তু আমি দুটা বস্তু জানো 72 মানে আমাৰ 9 * 8 ঠিক আছে এতিয়া 9 ৰ নিয়ম আমি জানো 8 ৰ নিয়ম আমি জানো এতিয়া 9 বা 8 দি যদি হৰণ কৰিব যাও তেনেহলে কি হ'ব 9 ৰ নিয়ম কি আছিল 9 ৰ নিয়ম আছিল সেই অংক কেটাৰ যোগফলক যদি 9 ৰে হৰণ যায় তেতিয়াহলে সেই সংখ্যাটো হৰণ যাব আৰু যদি 9 দি অংক কেটাৰ যোগফলক যদি 9 দি হৰণ না যায় তেনেহলে সেই সংখ্যাটো 9 দি হৰণ না যাব এতিয়া মই 9 দি হৰণ যাবলৈ হলে অংক কেটা যোগ কৰো 3 + 6 কিমান হ'ব 9 9 + 6 কিমান হ'ব 15 15 + 0 15 এ থাকিব 15 কিন্তু মই x টো তো যোগ কৰিব নোৱাৰিম 15 + x এতিয়া কথাটো হল 9 15 ৰ লগত কি এটা যোগ কৰিলে 9 ৰ গুণিতক আহিব 9 ৰ গুণিতক কোন আছে 9 * 1 = 9 9 * 2 = 18 তাৰ মানে নেক্সট 9 তো হ'ব নোৱাৰে 9 তকৈ অলৰেডি ডাঙৰ হৈ গৈছে নেক্সট কোন আহিব লাগিব 18 আহিব লাগিব 15 ৰ লগত কি প্লাস কৰিলে 18 আহিব 3 তাৰ মানে মই x ৰ ভ্যালু 3 পালো বাট মই 9 ৰ কাৰণে মই চেক কৰিলো
8ৰ কাৰণে মই এতিয়াও চেক কৰা নাই 8ৰ নিয়মটো কি আছিল আকৌ 8ৰ নিয়ম আছিল লাষ্টৰ তিনিটা অংক হৰণ গলে যদি কিবা এটা নাম্বাৰ বহুত ডাঙৰ এটা নাম্বাৰ দিয়া আছে লাষ্টত কিবা এটা নম্বৰ দিয়া আছে এই লাষ্টৰ তিনিটাক যদি 8 দি হৰণ যায় তেনেহলে আগফালে তুমি ভাৰতবৰ্ষৰ গোটেই মানুহৰ মোবাইল নাম্বাৰ লিখিতে তথাপিও হৰণ যাব কিন্তু লাষ্টৰ তিনিটাক যদি হৰণ না যায় তেনেহলে না যাব তেনেহলে মোৰ লাষ্টৰ এবাৰ কি আছে মই যদি x ৰ মান 3 বুলি ধৰিলো তেনেহলে লাষ্টৰ অংকটো কি হৈ যাব x ৰ মান 360 লাষ্টৰ তিনিটা অংক মোৰ কিমান হ'ব 360 এতিয়া মই চেক কৰিব লাগিব যে একচুয়ালি 360 ক 8 এৰে হৰণ যায় নে নাযায় 9 দি তো মই চেক কৰিলো আৰু সাকসেসফুল কৰি দিলো এতিয়া 8ৰ কামটো কৰিব লাগিব 8ৰ কাম কৰিবলৈ হলে ইয়াক যদি মই 8 দি হৰণ কৰি চাও 8 কিমান হ'ব 8 4 গুণ 32 ইয়াতে আহিব 40 8 5 গুণ 40 তাৰ মানে 360 মই 8 ৰে হৰণ কৰিব পাৰিছো যদি মই হৰণ কৰিব পাৰিছো তাৰ মানে মোৰ সংখ্যাটো কিমান হ'ব 36 x ৰ মান মোৰ 3 এ হ'ব বেলেগ চেঞ্জ কৰিব দৰকাৰ নাই x ৰ মান 3 হ'ব 60 তাৰ মানে x ৰ ভ্যালু মই কিমান পাৰো অপচন নম্বৰ সি 3 পালো ঠিক আছে সিধা কথা 9 ৰ টেস্ট কমপ্লিট 8 ৰ টেস্ট কমপ্লিট যদি দুটাৰ টেস্ট সাকসেসফুল তাৰ মানে 72 দি হৰণ যাব আৰু 72 দি হৰণ যাবলৈ হলে x ৰ মান মোৰ ইয়াতে কিমান বহাব লাগিব 3 বহাব লাগিব আহা কৈছো আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে দুনিয়া এটা ধুনিয়া এটা কনসেপ্ট দিম আপোনালোকে নিজে শক হৈ যাব একচুয়ালি কি কনসেপ্ট হয় 5 ৰ ওপৰত যেতিয়া পাৱাৰ অযুগ্ম তেতিয়া ইয়াক যদি 5 ৰ পাৱাৰ 1 আছে তাৰমানে 5 হ'ব আৰু 5 ক যেতিয়া মই 6 ৰে হৰণ দিম হৰণ না যাব ঠিক আছে হৰণ না যাব তেনে ভাগশেষ মোৰ কিমান থাকিব 5 এ থাকিব কিন্তু 5 ৰ ওপৰত যেতিয়া মই স্কয়াৰ লিখিম স্কয়াৰ মানে 2 মানে কি যুগ্ম যেতিয়া 5 ৰ ওপৰত পাৱাৰটো যুগ্ম হ'ব তেতিয়া কিমান হ'ব মই ইয়াতে 25 লিখিব পাৰিম নে নোৱাৰিম পাৰিম এতিয়া 25 ক যেতিয়া মই 6 ৰে হৰণ কৰিম 6 4 গুণ 24 ইয়াতে থাকিব 1 তাৰ মানে পাৱাৰ যেতিয়া অযুগ্ম হয় তেতিয়া ভাগশেষ 5 আৰু পাৱাৰ যেতিয়া যুগ্ম হয় তেতিয়া ভাগশেষ 1 সিম্পল কথা এতিয়া ইয়াতে থাকচোন 5 ৰ পাৱাৰটো যুগ্ম নে অযুগ্ম আছে 7 4 6 9 9 মানে অযুগ্ম আৰু পাৱাৰ যেতিয়া অযুগ্ম হয় তেতিয়া ভাগশেষ কিমান থাকে 5 6 দি হৰণ কৰিব লাগিব বেলেগ নাম্বাৰ নহয় অনলি 6 যেতিয়া 5 ৰ ওপৰত পাৱাৰ অযুগ্ম থাকে তেতিয়া হৰণ কৰিলে কিমান থাকে ভাগশেষ 5 থাকে তাৰ মানে অপচন নাম্বাৰ সি ইজ দি কারেক্ট আনসার বাকি কৰিব দৰকাৰ নাই ইমান মানে এটা জটিল দেখিবলৈ যেন লাগিছে ইমান জটিল নাম্বাৰটো কিন্তু একচুয়ালি ইয়াৰ ভিতৰত একো নাই ম্যাথমেটিক্সৰ এটা ধুনিয়া এটা কনসেপ্ট আছে যিমান বেছি জটিল প্ৰশ্ন হিমান বেছি ইজি হৈ যায় ঠিক আছে দেখিবলৈ ইমান মানে কি ইমান ডাঙৰ এটা নম্বৰ মই কেনেকৈ কৰিম কিন্তু একচুয়ালি ইয়াৰ ভিতৰত একো নাই জাস্ট সৰু এটা কনসেপ্ট ইয়াৰ ভিতৰত লুকাই আছে ঠিক আছে নেক্সট প্ৰশ্নটো আপোনালোকে চাব ইয়াতে ধুনিয়াকে নেক্সট প্ৰশ্ন এটা দিয়া আছে এইটো প্ৰশ্ন অকলমান কনসেপচুৱেল হয় আপোনালোকে চাব কেনেকৈ কৰিব লাগে when a number is divided by 7 8 9 leaves the following remainders respectively 2 3 4 what is the number তেনেহলে নাম্বার 2 এটা সংখ্যা আছে যদি আমি সংখ্যাটোক 7 8 আৰু 9 ৰে হৰণ কৰো তেতিয়া ভাগশেষ 7 দি হৰণ কৰিলে 2 থাকে 8 দি হৰণ কৰিলে 3 থাকে 9 দি হৰণ কৰিলে 4 থাকে ঠিক আছে এতিয়া হচ্ছে এই সংখ্যাটো কি হ'ব সিধা কথা অকনমান মাথা লগাব লাগিব সংখ্যাটো আমি উলিয়াই লওঁচোন আগত 7 8 9 7 8 9 দি হৰণ তিনিওটা দি হৰণ যে এটা সংখ্যা কিমান হ'ব আপোনালোকে কওকচোন এটো এলসিএম ৰ কথা কৈ আছে তিনিটা সংখ্যা মিলি এটা সংখ্যা হৰণ কৰিব পাৰে তেনেহলে এলসিএম লসাগুৰ কথা কৈ আছে 7 8 আৰু 9 ৰ লসাগু কিমান হ'ব 7 8 আৰু 9 ৰ লসাগু হ'ব আপোনালোকে চাব এই তিনটা পূৰণ কৰি দিলে মোৰ হাতত কিমান আহিব 504 তাৰ মানে 7 8 আৰু 9 ৰ লসাগু কিমান 504 এতিয়া মেইন কনসেপ্টটো ইয়াতে কি আহিব যে 504 টু 7 দি হৰণ কৰিব পাৰিলে ভাগশেষ কি থাকিব 0 থাকিব কিন্তু মোক প্ৰশ্নত কৈছে ভাগশেষ 2 থাকে যেতিয়া 8 দি হৰণ কৰিম কাৰণ এলসিএম লৈছো ন এলসিএম মানে হৰণ যাব যেতিয়া 8 দি হৰণ কৰিম ভাগশেষ কিমান থাকিব 0 থাকিব কিন্তু প্ৰশ্নত কৈছে ভাগশেষ 3 থাকিব ঠিক আকৌ যেতিয়া 9 ৰে হৰণ কৰিম তেতিয়া ভাগশেষ 0 থাকিব কিন্তু প্ৰশ্নত কৈছে ভাগশেষ 4 থাকিব লাগিব এতিয়া মেইন কনসেপ্টটো মই নাম্বাৰটো পাম কেনে ঠিক আছে এতিয়া আপোনালোকে এটা বস্তু অকনমান ইয়াতে মানে নাম্বাৰস কেটা চাব এটা বস্তু আপোনালোকে যদি নোটিস কৰা নাই ইয়াতে চাবচোন 7 ৰ পৰা 2 গলে কিমান থাকে 5 8 ৰ পৰা 3 গলে কিমান থাকে 5 আৰু 9 ৰ পৰা 4 গলে কিমান থাকে 5 তাৰ মানে এই 5 টো যে আছে এতিয়া এই নাম্বাৰটোৰ পৰা 5 এটা কম কৰি দিব লাগিব তাৰ মানে 504 ৰ পৰা মই 5 এটা মাইনাস কৰি দিলে কিমান থাকিব 499 এতিয়া আপোনালোকে এই নাম্বাৰটোক 7 দি হৰণ কৰিলে ভাগশেষ 2 থাকিব 8 দি হৰণ কৰিলে ভাগশেষ 3 থাকিব আৰু 9 দি হৰণ কৰিলে ভাগশেষ 4 থাকিব তাৰ মানে মোৰ এনসাৰটো কিমান হ'ব 499 অপচন নম্বৰ সি ইজ দি কারেক্ট আনসার আশা কৰিছো আপোনালোকে এই ধুনিয়া প্ৰশ্নটো আপোনালোকে ভালদৰে বুজি পাইছে আৰু এনেকা ধৰণৰ প্ৰশ্ন কিন্তু আজিকালি পৰীক্ষাত দেখা যায় ইমান এটা ইজি প্ৰশ্নৰ পিনে নাযাব ইমান এটা টান প্ৰশ্নৰ পিনে নাযাব ইমান এটা ইজি প্ৰশ্নৰ পিনে নাযাব কাৰণ আপোনালোকে টেটৰ এক্সামটো চাইছে
একেবাৰে মাথা বেয়া কৰি দিছে, এনেকা টাফ প্ৰব্লেম দিছে। আৰু আপোনালোকে গোটেই ইউটিউব চেনেলত আপোনালোকে বিচাৰি চাব, এটা ইউটিউব চেনেলে ইমান টাফ মেথামেটিক্সৰ সলিউশন দিয়া নাই এক্সেপ্ট প্ৰটন নকৰি। আপোনালোকে যদি চাই, যদি কোনোবাই দেখে যে ইউটিউব চেনেলত দিয়া আছে টেটৰ এক্সামৰ ইমান টাফ মেথামেটিক্সৰ সলিউশন দিয়া আছে, তেনেহলে মোক কব। এটা সলিউশন দিয়া নাই। কিছুমানে এনেকে ভিডিও দিছে যে প্ৰশ্নটো পঢ়িছে সলিউশন কেনেকে ডিটেইলছত একো কোৱা নাই, ডাইৰেক্ট কৈছে অপশন নম্বৰ ডি হ'ব, অপশন নম্বৰ এ হ'ব। আৰে ভাই সলিউশন কত কেনেকে হ'ব এইটো কোনে কব? এইটো কোনে কব? মই নকওঁ যে বেলেগ টিচাৰে নোৱাৰে, কিন্তু দিব লাগিব ন কনসেপ্ট খিনি দিব লাগিব। সলিউশন মই ডাইৰেক্ট কৈ দিছো, এইটো প্ৰশ্ন পঢ়িছো ডাইৰেক্ট 499 মাৰি দিছো। আৰে ভাই কেনেকে হ'ল? সেইটোৱেটো কথা ন, কথা কোনটো? সেইটোৱেটো বাকি মেইন কথাটো ন। তোমালোকে ইয়াতে আহিছে বুজিবৰ কাৰণে, এনসাৰটো ডাইৰেক্ট গুগলত মাৰিলে আহি যাব। এইটো কোশ্চেন তুমি মাৰি দিলা, এনসাৰটো আহি গল। আজিকালি গুগলে কি নিদিয়ে? চ্যাট জিপিটি আছে তোমালোকৰ হাতত, চ্যাট জিপিটি মাৰিবা আহি যাব। কনসেপ্টটো বুজিব লাগিব ন। তো সেই কাৰণে তোমালোকে চাবা, তাতে অকল জাস্ট কৈছে এইটো এনসাৰ সি, এইটো এনসাৰ বি, এইটো এনসাৰ এ, এনেকে দিছে, সলিউশনটো দিয়া নাই। ঠিক আছে, চাব এতিয়া নেক্সট প্ৰশ্ন কিমান আছে। এইটো এতিয়া প্ৰশ্ন চাব। মই অকনমান আগতে কলো, যদি কিবা এটা সংখ্যা n থাকে আৰু ইয়াক যদি আমি n-1 ৰে হৰণ কৰো, তেতিয়া ভাগশেষ কিমান থাকে? ভাগশেষ থাকিব অলৱেজ 1। আৰু n ৰ ওপৰত পাৱাৰ মই x দিলেও ভাগশেষ কিন্তু সেম থাকে, ভাগশেষ কিন্তু সেম থাকে, চেঞ্জ নহয়। ঠিক আছে, এতিয়া কথাটো হল, ভাবি লওক এই -1 টো নাই। ভাবি লওক অকনমান দেৰি কাৰণে, ভাবি লওক যে -1 টো নাই। এতিয়া ইয়াতে চাবচোন, ইয়াতে অকনমান প্ৰশ্নটো চেঞ্জ কৰি দিছে। মই অকনমান পিছতে এইটো আহি আছো, এইটো কনসেপ্ট মই দিয়া নাছিলো, যেটো কনসেপ্ট দিছে এইটো কনসেপ্টৰ পিনে যাও। এইটো মই আকৌ আহিম দে, ভালদৰে চাব। ঠিক আছে, এইটো কনসেপ্টটো চাব এতিয়া। কি আছে ইয়াতে? when a number is divided by 62 the quotient and remainder 26 and 13। যদি এটা নাম্বার 62 ৰে হৰণ কৰা হয়, তেনেহলে ভাগফল থাকে আমাৰ 26 আৰু ভাগশেষ থাকে 13। তেনেহলে what is the 1/5 of that number? তেনেহলে সেই সংখ্যাটোৰ 5 ভাগৰ 1 ভাগ কিমান হ'ব? সিধা কথা চাব, এটা সংখ্যাক 62, মই অকনমান আগতে কলো ভাজ্য, যিটো সংখ্যাক আমি হৰণ কৰিম, যিটোৰে হৰণ কৰিম সেইটোক কিমান বুলি কোৱা হ'ব? ভাজক। যিটো আমি ফল পাম সেইটো আমাৰ হ'ব ভাগফল, আৰু যিটো লাষ্টত বাকি থাকিব সেইটো হ'ব আমাৰ ভাগশেষ। এতিয়া ইয়াতে কৈছে কিমান দি হৰণ কৰিছে? 62 ডিভাইডেড বাই 62। পূৰণ ভাগফল কিমান পাইছো আমি? 26, যোগ ভাগশেষ কিমান আছে আমাৰ? 13। ঠিক আছে, এতিয়া এইটোৱে হ'ব আমাৰ মেইন সংখ্যাটো। প্ৰশ্ন সুধিছে সেই সংখ্যাটোৰ 5 ভাগৰ 1 ভাগ, তাৰ মানে ইয়াক মই 5 ভাগ কৰি দিম, সিধা কথা। এতিয়া ইয়াতে আহিব, আপোনালোকে চাবচোন কেনেকৈ কৰিব লাগে। 62 * 26 কিমান হ'ব? 62 * 26, 62 26 62। 62 ক যেতিয়া মই 26 ৰে পূৰণ কৰিম, তেতিয়া এইটো ৰিজাল্ট আহিব 2 2 2 4 5 11 11 ৰ 1 6 6 12 3 15 7 1 16 1612 প্লাস 13 ডিভাইডেড বাই 5। এই দুটা প্লাস কৰিলে কিমান হ'ব? 1625 ডিভাইডেড বাই 5। 5 এর ইয়া হৰণ কৰিলে কিমান হ'ব? 5 3 গুণ 15, 16 ৰ পৰা 15 গলে থাকিব 1 2 12, 5 2 গুণ 10, 12 ৰ পৰা 10 গলে থাকিব 2 2 5 ৰ ওচৰত যাব 5, 5 5 গুণ 25, তাৰ মানে আনসাৰটো আমাৰ কিমান হ'ব? 325। তাৰ মানে সেই সংখ্যাটো আমাৰ হল 1625 আৰু ইয়াৰ 5 ভাগৰ 1 ভাগ হল 325। তাৰ মানে অপচন নম্বৰ সি ইজ দি কারেক্ট আনসার। বাস এনেকা ধুনীয়া ধুনীয়া প্ৰশ্ন আপোনালোকে উৰাই দিব পাৰিব। ঠিক আছে, নেক্সট প্ৰশ্নটো আমি আগুৱাই যাওঁ। আমাৰ ইয়াতে কি আছে? এটা কোশ্চেন ডাবল, এইটো কোশ্চেন ডাবল হৈছে। ঠিক আছে, এতিয়া নেক্সট আমি চাও ইয়াতে কি আছে। এইটো যেতিয়া মই অলপ আগতে গলো, যেতিয়া n এটা সংখ্যা থাকিব আৰু ইয়াক যেতিয়া আমি n-1 ৰে হৰণ কৰিম, ভাগশেষ কিমান আহিব? 1। ঠিক এই n ৰ ওপৰত তুমি পাৱাৰ 1 লাখ 2 লাখ 1 crore দি দিয়া, ভাগশেষ অলৱেজ কি থাকিব? সেম থাকিব। ঠিক আছে, এতিয়া মই যেতিয়া এই 1 ৰ কথাখিনি এতিয়া বাদ দিও, 12 ক যেতিয়া মই 11 ৰে হৰণ কৰিম, ভাগশেষ কিমান থাকিব? 1। 12 টু দি পাৱাৰ 12 আছে, থাকিব দিয়ক, একো আপত্তি নাই, এনে মোক মাথা ঘূৰাবৰ কাৰণে দিছে। 12 টু দি পাৱাৰ 12 ক যেতিয়া মই হৰণ কৰিম, তেতিয়া ভাগশেষ কিমান থাকিব? 1। ফিনিশিংত ভ্যালু 1 থাকিব, কিন্তু ইয়াতে 1 এটা অলৰেডি মাইনাস কৰি দিছে। ভাগশেষ যেটো 1 থাকিব হেতুক মই মাইনাস কৰি দিছো, তাৰ মানে ভাগশেষ কিমান? 0। গম পাইছে? এইখিনি মই নাই বুলি ভাবি ললো, এতিয়া 11 দি যেতিয়া মই ইয়াক হৰণ কৰিম, 11 দি মই যেতিয়া এইখিনি হৰণ কৰিম, তেতিয়া মোৰ ভাগশেষ কিমান থাকিব? 1। 1 এটা এক্সট্ৰা, ভাগশেষ মানে কি? বাকি এক্সট্ৰা আছে মোৰ ওচৰত। সেই এক্সট্ৰা কিমান থাকিব? 1 থাকিব, সিধা কথা। কিন্তু এই 1 এটা মই মাইনাস কৰি দিছো, মোৰ বাকি কিমান থাকিব? 0।
চিধা কথা, ইমান ইজি বস্তু এটা। ঠিক আছে, নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ। আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে, সেম কথা, ইয়াতে এইটো অকণ কনসেপ্ট বেলেগ আছে, ইয়াতে +1 দিছে, সেম কথা, 93 আছে, ইয়াতে 92 আছে, তাৰ মানে এইটো যদি n হয়, এইটো n - 1, 93 ৰ পৰা 1 মাইনাস কৰিলে 92। এতিয়া মই ভাবি লৈছো এইখিনি নাই মোৰ, 92 দি যেতিয়া মই ইয়াক হৰণ কৰিম, মই এতিয়া কৈছো ভাগশেষ কিমান থাকে, 1, ভাগশেষ 1 থাকে। মোৰ ওচৰত এক্সট্ৰা এটা 1 আছে, কিন্তু ইয়াতে আকৌ এটা 1 প্লাস কৰি দিছে। আৰে ভাই, ওচৰত এটা 1 আছে আৰু এটা 1 প্লাস কৰি দিছে, কিমান হ'ব, 2। চিধা কথা, ভাগশেষ তেনেহলে 2 থাকি যাব। ইমান ইজি বস্তু, অকল কনসেপ্টটো জানিব লাগিব যে ভাগশেষ সদায় 1 থাকে। কনসেপ্টটো নাজানিলে কিন্তু আপোনাৰ অসুবিধা। ঠিক আছে, মই আপোনালোকক অকণমান আগতে কৈছিলো যে মই এটা প্ৰশ্ন এৰি গৈছিলো, সেই প্ৰশ্নটো মই পিছত কৰি দিম, কিন্তু এতিয়া মই আকৌ ৰিটাৰ্ণ সেইটো প্ৰশ্নটো আহিব। ঠিক আছে, কনসেপ্টটো আপোনালোকে বুজি পাইছে। এতিয়া মেইন কনসেপ্টটো কি হৈছে, ইয়াতে মই কৈছিলো যেতিয়া n ক আমি n - 1, যেতিয়া সৰুটোক আমি ডাঙৰ এইটো, সৰুটোৱে ডাঙৰটোৱে হৰণ কৰিম, তেতিয়া আমাৰ ভাগশেষ কিমান থাকে, 1 থাকে। এতিয়া কথাটো মই অকণমান ঘূৰাই দিওঁ, আপোনালোকে চাবচোন কেনেকে হয়। ঠিক আছে, মই যেতিয়া 3 ক 4 ৰে হৰণ কৰিম, ইয়াতে এবাৰ চাব 95 আছে, ইয়াতে 96 আছে, মই n - 1 ৰ কথা কৈছিলো, কিন্তু এইটো কনসেপ্টত n + 1 ৰ কথা কৈছে, n + 1 ৰ কথা কৈছে। ঠিক আছে, বুজি পাইছে বস্তুটো। এতিয়া মই 3 ক যেতিয়া 4 ৰে হৰণ কৰিম, ভাগশেষ কিমান থাকিব, অবভিয়াসলি 3 এ থাকিব। 4 ৰে 3 হৰণ কৰিব পাৰিম জানো, নোৱাৰিম। 4 × 0 = 0, ভাগশেষ 3। এতিয়া ইয়াৰ ওপৰত পাৱাৰ যদি মই দিওঁ 3² কিমান হৈ যাব, 9। ইয়াৰ ওপৰত পাৱাৰ যেতিয়া মই দিম 3² তেতিয়া কিমান হৈ যাব, 9 হৈ যাব, 9 হৈ যাব। বুজি পাইছে? এতিয়া 9 ক যেতিয়া মই 4 ৰে হৰণ কৰিম, n² যেতিয়া 4 ৰে হৰণ কৰিম, তেতিয়া মোৰ ভাগশেষ কিমান থাকিব, ভাগশেষ কিমান থাকিব, ভাগশেষ 1 এ থাকিব। কিন্তু কথাটো মনত ৰাখিব, ভাগশেষ কিন্তু 1 এ থাকিব। এতিয়া কথাটো হল, মই যদি ইয়াতে 3³ লিখো, কিমান আহিব, 27, আৰু 27 ক যেতিয়া মই 4 ৰে হৰণ কৰিম, তেতিয়া মোৰ ভাগশেষ কিমান থাকিব, ভাগশেষটো কিমান থাকিব, ক ভাগশেষটো কিমান থাকিব, 4 × 24, ভাগশেষ থাকিব 3। তাৰ মানে কি গম পালে, যেতিয়া পাৱাৰটো অযুগ্ম হ'ব, তেতিয়া ভাগশেষ 3, ইয়াতে ভাগশেষ 3 আহিব। আৰু পাৱাৰটো যেতিয়া যুগ্ম হ'ব, 2 যুগ্ম, তেতিয়া ভাগশেষ 1, আকৌ অযুগ্ম ভাগশেষ 3, আকৌ যুগ্ম ভাগশেষ 1, আকৌ অযুগ্ম ভাগশেষ 3। তাৰ মানে ইয়াতে পাৱাৰৰ ওপৰত আমাৰ নিৰ্ভৰ কৰিব লাগিব। যুগ্ম হলে পাৱাৰ ভাগশেষ কিমান থাকিব, যিটো সংখ্যাক আমি হৰণ কৰিছো সেইটোৱে থাকিব। কাক হৰণ কৰিছো, 4 ৰে 3 হৰণ কৰিছিলো, ভাগশেষ 3 আছে, ইয়াতেও 3। ঠিক আছে, তাৰ মানে যদি অযুগ্ম থাকে, যিটো হৰণ কৰিম সেইটোৱে থাকিব, আৰু যদি যুগ্ম থাকে 1 থাকিব। ঠিক আছে, এতিয়া মই পাৱাৰটো অযুগ্ম আছে, 95 এটা অযুগ্ম সংখ্যা, তেনেহলে অযুগ্ম সংখ্যাক যেতিয়া আমি 96 ৰে হৰণ কৰিম, তেতিয়া মোৰ ভাগশেষ কিমান থাকিব, 95 এ থাকিব। ইয়াত যদি যুগ্ম থাকিলে মই ভাগশেষ 1 বুলি কলো হয়, যুগ্ম নাই, অযুগ্ম আছে। কথাটো এতিয়া বুজি লব। এতিয়া 95 এ থাকিব, 95 ৰ পৰা 1, ভাগশেষ মোৰ 95 আছে, 1 এটা মাইনাস কৰি দিছে, মোৰ ওচৰত 95 এক্সট্ৰা আছে, কিন্তু 1 এটা মাইনাস কৰি দিলে, থাকিব কিমান, 94। আশা কৰিছো আপোনালোকে বুজি পাইছে। ঠিক আছে, যেতিয়া এনেকা থাকিব, অকনমান আগতে কনসেপ্টটো দিলো, যেতিয়া n - 1 থাকিব, তেতিয়া ভাগশেষ সদায় 1 1 আহি থাকিব, সদায় 1 1 আহি থাকিব। কিন্তু যেতিয়া n থাকিব আৰু ইয়াক n + 1 ৰে হৰণ কৰিব লাগিব, সৰুটোক ডাঙৰটো, ইয়াতে 95 আছে, 96 ৰে হৰণ কৰিছো, বেছি, n + 1, তেতিয়া মোৰ ভাগশেষ কিমান হ'ব, পাৱাৰ অযুগ্ম হলে যিটো সংখ্যা হৰণ কৰিছো সেইটোৱে থাকিব না n, আৰু পাৱাৰ যুগ্ম হলে ভাগশেষ 1 থাকিব। এতিয়া এইটো ডিপেন্ড কৰিব আপোনাৰ পাৱাৰটো যুগ্ম নে অযুগ্ম। ইয়াতে চাওক, পাৱাৰটো অযুগ্ম হলে যিটো হৰণ কৰিছো সেইটোৱে ভাগশেষ, তাৰ মানে 95 ভাগশেষ। 95 মোৰ ওচৰত ভাগশেষ মানে কি, বাকি এক্সট্ৰা আছে মোৰ ওচৰত, 1 এটা মাইনাস কৰি দিলো, 95 ৰ পৰা 1 গলে 94, অপশন নম্বৰ সি, বি ইজ দি কাৰেক্ট আনসাৰ। সিম্পল কথা। তো আশা কৰিছো আজি আপোনালোকে ভিডিওটো বুজি পাইছে। ঠিক আছে, তো এনেকা ধৰণৰ প্ৰশ্ন আজিকালি পৰীক্ষাত বহুত বেছি দেখা যায়। তো আপোনালোকে ভালদৰে পঢ়িব, প্ৰেক্টিস কৰি থাকিব। এনেকা নহয় যে হুই চাই আছে, মই সদায় কওঁ হুই চাই নাথাকিব, কাৰণ সিধা কথা, আপোনালোকে ডাইৰেক্ট কৈ দিছো মই আগতে, হুই থকা হিয়ালে হাত ধৰিব নোৱাৰে, আৰু হুই ভিডিও চাই থকা এক্সপেৰিয়েন্সে কেতিয়াও নিজৰ নামটো চৰকাৰী লিষ্টত চাব নোৱাৰে। ঠিক আছে, সিধা কথা। ঠিক আছে, তো আপোনালোকে পেন পেপাৰ লৈ প্ৰেক্টিস কৰিব, এনেকা ধৰণৰ প্ৰশ্ন থাকিলে প্ৰেক্টিস কৰিব। লগতে কিবা যদি প্ৰশ্ন আপোনালোকক অকণমান ডাউট ফিল হৈছে, কমেন্ট সেকশন নিশ্চয় জনাই দিব যে এইটো প্ৰশ্ন লাগে বা এইটো টপিকৰ ওপৰত ভিডিও লাগে। আমি সদায় সাজু আছো আপোনালোকক সহায় কৰিবৰ কাৰণে। আজিৰ কাৰণে এইখিনিয়ে। ভিডিওটো শ্বেয়াৰ কৰিবলৈ নেপাহৰিব, চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব নিজৰ ফ্ৰেণ্ডছৰ লগত, আৰু লগতে লাইক এটা কৰি দিবলৈ নেপাহৰিব। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।